এই মুহূৰ্তত মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে আৰু নিজৰ মোবাইল নম্বৰত ফৰ্ম ছাবমিটৰ SMS আহি গৈছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি কি কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ বেংক একাউণ্টত 10,000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে এনেকৈ এখন ফৰ্ম ফিল-আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। তো ফৰ্মখন কিয় ফিল-আপ কৰিব লাগিব, কেনেকৈ ফিল-আপ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো প্ৰথমে ফৰ্ম ফিল-আপ কৰাৰ প্ৰচেছটো জানি লওক। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ ডেছ ব্ৰাঞ্চ। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টখন কোনখন বেংকৰ কোনখন ব্ৰাঞ্চত বনাইছে সেইখন ব্ৰাঞ্চৰ নাম লিখি দিব। লিখি দিয়াৰ পিছত ৰাইট ছাইডত লিখা চাব পাৰিব ডেট। তো ডেটৰ ঠাইত ইয়াতে ফৰ্মটো যোনদিনা জমা দিব সেইদিনা তাৰিখ লিখি দিব। লিখি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব বেংক একাউণ্ট নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো লিখি দিব। তাৰপিছত আৰু অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নাম্বাৰ। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰখন আকৌ লিখি দিব। লিখি দিয়াৰ পিছত তলত চাব পাৰিব 4টা অপশ্যন। তো 4টা অপশ্যনৰ ভিতৰত 2 নম্বৰ যোনটো অপশ্যন আছে মেপ ইট এট NPCI টু এনেবল মি ৰিচিভ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, এই অপশ্যনটোত আপোনালোকে টিক কৰি দিব। এইখিনি কৰাৰ পিছত অকণমান তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব নেম অফ দ্য আধাৰ হোল্ডাৰ এজ ইন আধাৰ কাৰ্ড। ইয়াতে আপোনালোকে নিজৰ নামটো লিখিব। তাৰপিছত ছিগনেচাৰ বাই থাম ইমপ্ৰেছন অফ দ্য একাউণ্ট হোল্ডাৰ যে লিখা আছে ইয়াতে আপোনালোকে নিজৰ ছিগনেচাৰখন কৰি দিব। কৰি দিয়াৰ পিছত তলত আপোনালোকে নিজৰ ফুল নাম লিখিব, মোবাইল নম্বৰ দিব আৰু যদি ইমেইল এড্ৰেছ আছে ইয়াতে লিখি দিব। এইখিনি লিখাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল-আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। তো এইখন ফৰ্ম যেতিয়া আপোনাৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব তেতিয়া আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত বান্ধি দিছিল। সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে লিখা আছিল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা গোটৰ মহিলা।